নমস্কাৰ এটি বিশেষ বাতৰিলৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। অসম বাজেটত অনুসূচিত জাতিক প্ৰতাৰণা আৰু প্ৰবঞ্চনা চৰকাৰৰ পদক্ষেপত ক্ষুব্ধ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। অসম বাজেটত অনুসূচিত জাতিক প্ৰতাৰণা আৰু প্ৰবঞ্চনা চৰকাৰৰ পদক্ষেপত ক্ষুব্ধ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ। চৰকাৰৰ 8গৰাকী বিধায়ক মন্ত্ৰীৰ বিৰুদ্ধেই সৰব অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়াসকল। যোৰহাটত সংবাদমেল যোগে ব্যক্ত কৰিলে বহু কথা। সংবাদমেল সম্বোধন কৰে যোৰহাট জিলাৰ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক অমৃত প্ৰাণ দাস, উপসভাপতি মুক্তিনাথ দাস, উপসভাপতি হেমন্ত দাস, উপস্থিত থাকে দেবেন দাস আৰু দীপজ্যোতি দাস। অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সন্মানীয় আজি সংবাদমেলখন দিয়াৰ কেইটামান খুব গুৰুত্বপূৰ্ণ বিষয়। আপোনালোকে সকলোৱে জানে আমাৰ অসম বিধানসভাৰ বাজেট অধিৱেশন চলি আছে। বিগত সময়ত আমাৰ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে আমাৰ এই অসমৰ খিলঞ্জীয়া 40 লাখ অনুসূচিত জাতিৰ কাৰণে আমি অহৰহ ধৰ্ণা ধৰ্মঘট প্ৰতিবাদী কাৰ্যসূচী আমি কৰি আহিছোঁ। কিছুদিনৰ আগতে খুব দুখ লগা বিষয়, কিছুদিনৰ আগতে সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি কেন্দ্ৰীয় সমিতি এটা সজাতি দলে লগ কৰিছিলোঁ। আমাৰ যিখিনি অভাৱ অভিযোগ আছে আমাৰ অনুসূচিত জাতিৰ তেওঁ সম্পূৰ্ণভাৱে পূৰণ কৰিম বুলি আশ্বাস দিছিলে, কিন্তু বাজেট অধিৱেশনত তাৰ কিন্তু ওলোটাটোহে হ'ল। বাজেট অধিৱেশনৰ পৰা যিখিনি আমি তথ্য পালোঁ, আমাৰ অনুসূচিত জাতিৰ কল্যাণ আৰু উন্নয়নৰ কাৰণে কোনো বিশেষ কোনো আঁচনি গ্ৰহণ কৰা দেখা নগ'ল। গতিকে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা এইটো গৰিহণা দিছোঁ। আৰু আমাৰ সন্মানীয় পীযুষ হাজৰিকা ডাঙৰীয়া আমাৰ অনুসূচিত জাতিৰ এজন সুসন্তান হৈও তেওঁ এই অসমৰ 40 লাখ অনুসূচিত জাতিৰ কাৰণে একদম চকু মুদা কুলিৰ দৰে তেওঁ ভাও জুৰি আছে। গতিকে তেওঁ দায়িত্ব আছে, যিহেতু এটা সংৰক্ষণ সমষ্টিৰ পৰা গৈ তেওঁ 15 বছৰ দিন এগৰাকী মন্ত্ৰীৰ পদত থাকি আজিলৈকে যে অনুসূচিত জাতিৰ উন্নয়নৰ কাৰণে একো কৰিব পৰা নাই, সেইটো আমাৰ অসমৰ অনুসূচিত জাতি ৰাইজে বুজি উঠিছে। গতিকে তাৰ পৰিপ্ৰেক্ষিতত আমি যোৱা 11 মাৰ্চতো আমি আপোনাৰ চচলত ধৰ্ণা কাৰ্যসূচী আমি কিছুমান ধৰ্ণা কাৰ্যসূচী কৰিছিলোঁ আমি, আৰু প্ৰতিবাদী কাৰ্যসূচী কেইবাটাও কৰিলোঁ। লগতে যেতিয়া আমি তাত স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ আৰু আমাক আশ্বাস দিছিলে অতি সোনকালে আমাৰ সমস্যাসমূহ পূৰণ কৰিব, কিন্তু বৰ্তমানলৈকে পূৰণ কৰা দেখা নগ'ল। গতিকে অসমৰ মুখ্যমন্ত্ৰী আমাৰ অনুসূচিত জাতিৰ বাবে এজন কলগ্ৰ মুখ্যমন্ত্ৰী আৰু একেবাৰে চকু মুদা বুলি ভাও ধৰি আছে। তেওঁ সদায় চিঞৰি আছে, সভা সমিতিয়ে সদায় চিঞৰে অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ উন্নয়ন আৰু বিকাশৰ কাৰণে তেওঁ সদায় সমান চকুৰে চাব বুলি আগবঢ়াই নিব বুলি তেওঁ সদায় চিঞৰি আছে। কিন্তু আমাৰ আজি স্বাধীনতাৰ 78 বছৰ পাৰ হৈ গ'ল, আজিলৈকে কিন্তু অনুসূচিত জাতিৰ একো উন্নয়ন কৰা দেখা নগ'ল। ৰাস্তা ঘাট কোনো ভাল ৰাস্তা এটা নাই, অনুসূচিত জাতিৰ এলেকাসমূহত ভাল কিছুমান আঁচনি নাই। গতিকে এইটো আমি ধিক্কাৰ দিছোঁ। অনতিপলমে তেওঁলোকে যদি আমাৰ এই সমস্যাসমূহ পূৰণ নকৰে, আমি এই অসমৰ আমাৰ 8টা সমষ্টিৰ সংৰক্ষণ সমষ্টিৰ পৰা গৈ টোপনিয়াই নিদ্ৰা ভেকচন ধৰি থকা সেই বিধায়কসকলৰ আমি অতি সোনকালে কিন্তু ঘৰ কৰিম আৰু প্ৰতিমূৰ্তি দাহ কৰিম। যদি কিবা প্ৰতিবাদ কৰোঁতে কিবা ভয়ানক পৰিস্থিতি হয়, তাৰ কাৰণে কিন্তু শ্ৰীমন্ত মাধৱপুৰৰ ৰিপৰ্ট, নিউজ নাও 24x7।